একবাৰ চাই বুজি ল'বা মই জানো বুজিও পাবা কিন্তু তাৰ পিছত যদি প্ৰেক্টিছ নকৰা আকৌ পাহৰি যাবা ডায়াগোনেলটো 0 থাকক নন 0 থাকক তোমাক সেইটো বিষয়ে কিবা কৈছে নেকি একোৱে নাই কৰা গতিকে ডায়াগোনেলটোৰ বাহিৰে বাকি গুটেখিনি যদি 0 থাকে that is the diagonal matrix a matrix is in which the number of rows equals to the number of columns that is m is equals to n इमान इजी पानी पानी कर दूंगा जितना भी क्वेश्चन है ना जितना भी मैट्रिसेस का जितना भी है 30 मिनट्स में पानी हो जाएगा तुम लोगों के लिए ठीक है हेलो 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 মই নিদ্দা তোমালোকৰ সন্মুখত আজি ক্লাস 12 ৰ মেট্ৰাইসিছৰ এটা ওয়ান শট লৈ আইছো তাকো কিমান মিনিটত ইন জাস্ট 30 মিনিটস ओहो ये क्या हो रहा है चलो चलो बेटा इन जस्ट 30 मिनिट्स सो आधा घंटा আছে আমাৰ হাতত সো লেটস সি আধা ঘন্টাত আমি কেনেদৰে জিমানখিনি মেট্ৰাইসিছৰ জিমানখিনি কনসেপ্ট আছে জিমানখিনি কোৱেশ্চন আনসাৰ আমি শৰ্ট ট্ৰিকত বা কেনেধৰণে আমি কমপ্লিট কৰিব পাৰো তাৰ বিষয়ে আলোচনা কৰিম সো তোমালোকৰ এইটো লেকচাৰ বহুত ইম্পৰ্টেন্ট होबो गय আছে चलिए सो যদি তোমালোকে ভাবিছা নেকি যে 30 মিনিটছত খতম হ'ব পাৰে নে স্যাৰ यस डेफिनेटली গুটেইখিনি কনসেপ্ট মই 30 মিনিটছত তোমালোকক দি আছো সো তোমালোকে ভালদৰে মনোযোগ দি চোৱা আৰু এক্সামৰ আগত যদি এইটো ভিডিও একবাৰ চাই গলা কোনো কনসেপ্ট থাকি না যায় গুটেইখিনি কনসেপ্ট তোমালোকৰ ৰিভিজন হৈ যাব প্লাস কনসেপ্ট খতমই হৈ যাব লৈ इन जस्ट 30 मिनट्स सो चलिए देखते हैं क्या पढ़ेंगे आज तो क्या पढ़ेंगे प्रथम इंट्रोडक्शन दीम तापर रिलेशन बिट हैं ये क्या हो गया अरे ये क्या आ गया नहीं अरे चलो टॉपिक्स टू बी कवर्ड छोड़ दो आप टॉपिक्स टू बी कवर्ड তোমালোকৰ গুটেইখিনি আহি যাব all the concepts of matrices ओके चलो चलिए शुरू करते हैं तो प्रथम बेसिक डेफिनेशन আছে बेसिक डेफिनेशन तो চাই লও মই 30 মিনিটছত বেসিক ডেফিনেশনৰ পৰা বুজাম ভাবা মানে বেসিকৰ পৰা কমপ্লিট বেসিক ডেফিনেশন কি হৈছে এ মেট্ৰিক্স ইজ এন অৰ্ডাৰ্ড ৰেক্টেঙ্গুলাৰ এৰে ৰেক্টেঙ্গুলাৰ শেপতে থাকিব array of numbers of functions the numbers or functions are called the elements or entries of the function তো কি কৈছে ৰেক্টেঙ্গুলাৰ শেপৰ হ'ব লাগিব আৰু তাৰ মাজত কেইটামান এলিমেন্ট থাকিব তাকেই কোৱা হৈছে মেট্ৰিক্স লাইক এনেকুৱা টাইপৰ হ'ব মই যদি কব যাও এনেকা এটা এটো কি ৰেক্টেঙ্গুলাৰ শেপ হল নাই ইয়াৰ ভিতৰতে মই 1 2 3 4 5 6 এনেকে লিখিব পাৰো মই লিখিব পাৰো জিটি লিখিব পাৰো স্যাৰ 1 2 3 4 5 6 এ লিখিব পাৰিঙ্গে নহয় বেটা 7 8 এনেকেও লিখিব পাৰো জি মন যায় মই মাইনাসত লিখিব পাৰো জি মন যায় বুজি পালা সো হেতুৱে হৈ গল মেট্ৰাইসিস তো এটো যদি এটা মেট্ৰাইসিস হয় মেট্ৰাইসিসক এনেকেও লিখা হয় কেতিয়াবা এনেকে স্মল ব্ৰেকেটেও ডিনোট কৰা হয় ঠিক আছে স্মল ব্ৰেকেটেও ডিনোট কৰা হয় আৰু তোমালোকৰ ইয়াতে যদি চোৱা এটো তোমালোকৰ কেটা এনেকে যদি হিসাব কৰা ৰো বেটা ৰো বা শাৰী অসমীয়াত কলে শাৰী हाँ तो रो आर नंबर 1 रो नंबर 1 এটো হৈ গল रो नंबर 2 হ'ব আৰু এনেকে যদি হিসাব কৰা এটা দুটা তিনিটা সো এটো কলম নাম্বার 1 এটো কলম নাম্বার 2 এটো কলম নাম্বার 3 ইয়াতে रो কেটা আছে বা শাৰী কেটা আছে দুটা আছে শাৰী কেনেকে হিসাব কৰিবা লাইক দিস আৰু কলম মানে অসমীয়াত কম আমি স্তম্ভ এনেকে হিসাব কৰিম সিধাকে ঠিক আছে সো रो তো খডা ইয়াৰ যদি মই স্যার অৰ্ডাৰ বুলি কওঁ স্যার অৰ্ডাৰ বা অসমীয়াত তাক কোৱা হ'ব ঘাট অৰ্ডাৰ বা ঘাট কিমান হ'ব প্ৰথমতে শাৰীটো লিখিব লাগিব শাৰী কেটা আছে ৰো কেটা আছিল দুটা সো 2 বাই এটো ইনটু কৰি বুলি নকয় 2 বাই কিমান 1 2 3 তিনিটা কলম আছে সো 2 বাই 3 বুজি পাইছা দিস ইজ এ মেট্ৰিক্স অফ অৰ্ডাৰ 2 বাই 3 and how many elements are there যদি তোমালোকে অৰ্ডাৰটো ঘাটটো যদি মাল্টিপল কৰা অৰ্ডাৰ এটো যদি মাল্টিপল কৰি দিও মই কিমান আছিল 2 থিজা কিমান হৈ যাব 6 তো হেতু কাৰ সমান পাই যাম আমি নাম্বার অফ এলিমেন্টছৰ সমান পাব লাগিব নাম্বার অফ এলিমেন্টছ বা মৌল সংখ্যাৰ সমান হ'ব লাগিব সো সোৱা হয় না 6টা আছে না 1 2 3 4 5 6 यस डेफिनेटली হয় না নহয় তো ঘাটটো যেতিয়া মাল্টিপল কৰি দিবা তোমালোকে নাম্বার অফ এলিমেন্টছৰ সমান পাব লাগিব So very simple. So মই যদি বেলেগ এটা एग्जांपल লও তোমালোকক স্যার এটো বিষয় ককছুন 1 2 5 6 7 9 এটো স্যার অর্ডারটো কি হ'ব এটো তো ম্যাট্রিক্সে হয় what is the order of this matrix ইয়াতে রো কেটা আছে এটা এটো r1 এটো r2 এটো দুটা এটো তিনটা 1 2 3 সো 3 বাই কলম কেটা এটো এটা দুটা c1 c2 সো দুটা আছে 3 বাই 2 অর্ডার got it So আৰু এটা যদি মই কব যাও বেটা তোমালোকৰ এটো স্যার এটো কক 1 2 5 এটো কক what is the order of this matrix এই matrix to order to কি হ'ব তোমালোকৰ
3/1 দেখাত কোনোবাই চাগে মনতে ভাবি আছে স্যার এটো 1/3 নহয় বেটা এটো 3/1 হ'ব 3/1 হ'ব কেনেকে 3/1 হ'ব চোৱা এটা ৰ কেটা আছে এনেকে হিচাপ কৰা এটা দুটা তিনটা সো 3 এনেকে কলম কেটা হল এটাই হল সো 3/1 got it similarly ইয়াকে এনেকুৱা টাইপৰ মেট্ৰিক্সক কি মেট্ৰিক্স বুলি কোৱা হয় কলম মেট্ৰিক্স এটো টাইপস অফ মেট্ৰিক্সত পাম আমি কলম মেট্ৰিক্স এনেকে এটা কলমত যদি থাকে তাক কোৱা হয় কলম মেট্ৰিক্স যদি এটা ৰত থাকে 1 5 0 আছে যেনিবা এটো হ'ব ৰ মেট্ৰিক্স ৰ হিচাপত আছে যে এটোকে কোৱা হয় ৰ মেট্ৰিক্স মই ডেফিনেশন লিখি থোৱা আছে মই তাতো কম তোমালোকক এটো যদি অৰ্ডাৰ কোৱা এটা ৰৈ আছে সো 1 কলম কেটা আছে 1 2 3 সো 1/3 this is the order of this matrix got it so next question ekhini are beta column matrix a matrix having only one column hoy gol row matrix a matrix having only one row matrix simple etia hobo beta square matrix ki hoy sir square matrix ki hoy a matrix is in which the number of rows equals to the number of columns that is m is equals to n the number of row is equal to number of column row hari aru স্তম্ভৰ সংখ্যা সমান থাকিলে তাকে কোৱা হ'ব simply square matrix ইয়াৰ মই যদি স্যাৰ एग्जांपल দিয়ক না আপুনি স্যাৰ 2 2 5 7 ওকে ইয়াতে ৰ দুটা আছে কলমো দুটা আছে তো এটো 2/2 স্কয়াৰ মেট্ৰিক্স স্যাৰ এনেকুৱা হ'বনে 105979 760 এটো स्क्वायर मैट्रिक्स क्यों रो तीनटा আছে कॉलमो तीनटा আছে बेटा ये हो गया आप लोगों का स्क्वायर मैट्रिक्स सिंपल ओके नेक्स्ट सवाल पे आते हैं डायगोनल मैट्रिक्स और डायगोनल मैट्रिक्स केनेকুৱা হয় डायगोनल एंट्री থাকিব লাগিব a square matrix where all non diagonal elements are 0 মানে डायगोनल টুত কিবা কিবি থাকিব পাৰে বাকি যিকিটা নন ডায়াগোনাল এলিমেন্ট হ'ব সব 0 হ'ব লাগিব এনেকুৱা only তোমালোকে চাব পাৰা ইয়াতে এই ডায়াগোনাল এলিমেন্টস কেটাৰ বাহিৰে ডায়াগোনাল এলিমেন্টস কেটাৰ বাহিৰে বাকিখিনি 0 হৈছে হেতুকে কোৱা হ'ব ডায়াগোনাল মেট্ৰিক্স তো এতিয়া চোৱা স্যাৰ এটো হ'বনে 0 0 0 সব যদি 0 দি দিউ মই এটো ডায়াগোনাল মেট্ৰিক্স হ'ব নাই ইট ইজ মোস্ট কমপ্লিকেটেড এন্ড মোস্ট ইন্টারেস্টিং কোয়েশ্চন ইজ ইট ডায়াগোনাল অর নট এটো ডায়াগোনাল মেট্ৰিক্স হয় না নহয় কোৱা Is it diagonal or not? It's a diagonal hoy na? Are beta hoy. Are tumalokok ki koise a square matrix where all non-diagonal elements are 0. Mane a diagonal tur bahire baki non-diagonal khini 0 hole hol. Ase na 0. Ase. Diagonal to 0 thakok non-zero thakok tumak hetu bikhoy kiba koise niki? Ekhoe nai kora. গতিকে ডায়াগোনাল টুৰ বাহিৰে বাকি গুটেখিনি যদি 0 থাকে that is the diagonal matrix similarly scalar matrix a diagonal matrix whose diagonal elements are all equal প্ৰথম কথা হ'ব স্কেলাৰ হ'বলে হলে কি ডায়াগোনাল হ'ব লাগিব ডায়াগোনালৰ বাহিৰে বাকিখিনি 0 হ'ব লাগিব আৰু যিকিটা ডায়াগোনালত থাকিব হে ডায়াগোনাল এলিমেন্টস সব ইকুৱেল থাকিব লাগিব লাইক এনেকুৱা 5 5 5 0 0 0 5 0 0 0 5 এই ডায়াগোনালত চোৱা ডায়াগোনালটোত অকল সব একে এন্ট্ৰি আছে তো হেখিনি এনেকুৱা হ'ব পাৰে -9 0 0 0 -9 0 0 0 -9 তো ডায়াগোনালত সব -9 আছে নাই আছে একে থাকিলে তাক কব স্কেলাৰ আৰু আইডেন্টিটি মেট্ৰিক্স হ'বলৈ হলেও ডায়াগোনাল মেট্ৰিক্স হ'ব লাগিব লেকিন ডায়াগোনালটোত সব 1 থাকিব লাগিব তেতিয়া তাক কম আইডেন্টিটি লাইক এনেকুৱা 1 0 0 1 এই ডায়াগোনালত কি আছে 1 আছে বাকি 0 হয় না স্যার 1 0 0 0 1 0 0 0 1 diagonal to সব 1 আছে নাই okay this is identity আৰু এটো হ'ব only 1 to হ'ব হেতু diagonal এটো তোমালোকৰ identity matrix হ'ব হেতু 1/1 identity matrix হ'ব তো 0 বা null matrix সব যদি 0 হয় তেতিয়া হেতুকে 0 matrix বুলি কম হেতু 2/2 হক 3/3 হক আমাৰ কি যায় হ'ব হেখিনি হৈ গল তোমাৰ types of matrices Okay, এখিনি হৈ গল তোমালোকৰ টাইপস অফ মেট্ৰিক্সেস এতিয়া হৈ যাব তোমালোকৰ কি কৈছে আৰু কিবা এটা থাকি গৈছে মই তোমালোকৰ আৰু কিবা কি থাকি গৈছে ওকে অৰ্ডাৰটো বিষয়ে কলোৱে মই হয় এতিয়া এটা মই কোৱেশ্চন দি দিম তোমালোকক এটা কোৱেশ্চন দিছো কোৱেশ্চন সো এটা তোমালোকৰ বহুত ইজি এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে এটা মেট্ৰিক্সৰ a matrix has মই ধৰি লৈছো 12 elements find
find possible orders of that matrix हे मैट्रिक्स टूर पॉसिबल ऑर्डर की होबो पारे अरे बेटा मैंने बोला था ऑर्डर तो जदि मल्टीपल करि दिउ नंबर ऑफ एलिमेंट्स समान होबो लागे सो एनेका होबो पारे 1/12 होबो पारे ऑर्डर तो एटा रो 12टा कलम होबो पारे নাই কাৰণ এই দুটা মাল্টিপল কৰি দিলে আকৌ নাম্বাৰ অফ এলিমেন্টৰ সমান পাম 12টা এলিমেন্ট আছিল 12 পাম নে নাপাম পাম আৰু কি হ'ব পাৰে 2/6 হ'ব পাৰে 3/4 হ'ব পাৰে আৰু উল্টাকে 4/3 হ'ব পাৰে ন দুইটা বেলেগ আকৌ দে ইয়াত रो 3টা কলম 4টা ইয়াত रो 4টা কলম 3টা নেক্সট আকৌ 6/2 হ'ব পাৰে আৰু নেক্সট আকৌ 12/1 হ'ব পাৰে তো পসিবল অৰ্ডাৰ এই গুটেই কিটা হ'ব পাৰে তো মাল্টিপল কৰি দিলে 12 পাবহে লাগে আমি গুটেখিনি মাল্টিপল কৰি দিলে 12 পাম মই যদি एग्जांपल দিউ সো এটা ম্যাট্ৰিক্স আছে 13 এলিমেন্টস আছে তেতিয়া 13টা এলিমেন্ট আছে তো পসিবল অৰ্ডাৰস কি হ'ব পাৰে possible order সেইকেইটাই হ'ব যিকেইটা মাল্টিপল কৰিলে আমি 13 পাব লাগিব কি হ'ব পাৰে 1/13 হ'ব পাৰে and 13/1 এ হ'ব পাৰে আৰু কিবা দুটা মাল্টিপল কৰিলে 13 পাবা নেকি না পোৱা সো দুটাই পাম আমি possible orders got it so it is very important এতিয়া আমি ইকুৱেলিটি লে যদি যাও তোমালোকৰ ইকুৱেলিটি কি ওহো নেক্সট স্লাইড equality kidare ha equality of matrices two matrices A and B are equal if they are of the same order prothom kotha hol equal hobo laibo order to corresponding elements are equal elements geta equal hobo laibo to enekwa mane dhoi losu 2 5 yar upor question enekwa thake 2 5 dhoi losu x minus of y is equals to 2 5 3 7 so it was a duita ki boli goise equal boli goise if two matrices are equal definitely equal hobo karon ki ase order to same ase order same thakile equal nohoy mo disu jeni ba eduta matrix equal hoy tetia ei corresponding elements are equal boli disu nai to hetu pura ami ekhini xy value uliaba paru jodi koy sir x value kiman hobo x value hoy jabo 3 a elements to logot eto elements equal hobo x is equal to 3 aru eto y minus y ase so minus y is equals to kiman hoy jabo 7 hoy jabo 7 हो जाबो सो यार পৰা y = 7 -7 পাই যাও এনেকুৱা क्वेश्चंस কিন্তু বহুত আছে তোমালকে বুকত চাবা বুকত যিখিনি তোমালক এনেকুৱা x + 2 + 3 y + z + 9 3 + z + 7 এনেকে এটা ম্যাট্ৰিক্স দিছে এফালে 1 2 5 এনেকুৱা টাইপৰ যিখিনি ইকুৱেচন আছিল হেখিনি বহুত ইম্পৰ্টেন্ট সৱাল হয় তোমালোকৰ एग्जाम পইণ্ট অফ ভিউৰ পৰা হেখিনি তোমালকে ভালদৰে পঢ়ি ৰাখিবা তেতিয়া কি হ'ব কেনে কৰিম এখিনি এনেকুৱা क्वेश्चंस বিলাক কেনে সলভ কৰিম এটুৰ লগত এটু ইকুৱেল হ'ব কাৰণ ইকুৱেল মেট্ৰিসেস বুলি দিয়া আছে হেতু এটা ইকুৱেচন পাবা এটুৰ লগত এটু ইকুৱেচন ইকুৱেল হ'ব এটুৰ লগত এটু ইকুৱেল হেতু এটা ইকুৱেচন সো তিনিটা ইকুৱেচন সলভ কৰি x y z ভ্যালু ওলাই যাব আমাৰ ओके सो তেনেকুৱা क्वेश्चंस খিনি চাবা হেখিনি এনেকুৱা क्वेश्चन তোমালোকৰ 5.1 তে আছে चलिए आगे बढ़ते हैं एडिशन और सब्ट्रैक्शन एखिनि মই একেলগে বুজাই एडिशन एंड सब्ट्रैक्शन बेटा ये तो क्लास 2-3 लेवल का बच्चा मतलब क्लास 5-7 का बच्चा भी कर लेगा 5-7 ডাঙৰ কথা বাদ দিয়া 3-4 স্টুডেন্টে কৰিব এটা ম্যাট্ৰিক্স আছে 2 5 -7 6 প্লাস কৰিব লাগে তুমি 4 5 7 0 আরে প্লাস কেনেকে কৰে নো স্যার মই না জানো প্লাস কৰিব কৰেসপন্ডিং এটা প্লাস হ'ব 2 লগত 4 প্লাস কৰা 6 5 লগত 5 প্লাস কৰা 10 -7 + 7 কিমান হ'ব 0 6 + 0 6 এটো কি হল আৰু মাইনাস কৰিব লাগে মই ধৰিছো 2 5 -7 6 माइनस सर माइनस करक ना 4 5 7 0 ओके माइनस भी करके दिखाते हैं 2 - 4 माने माइनस ऑफ 2 5 - 5 माने 0 -7 -7 माइनस ऑफ 14 बेटा माइनस देखो -7 -7 6 - 0 माने 6 दैट इज द फाइनल आंसर इजी पानी कर दूंगा जितना भी क्वेश्चन है ना जितना भी मैट्रिसेस का जितना भी है 30 मिनट्स में पानी हो जाएगा तुम लोगों के लिए ठीक है सो बाकी सब इजी हो जाएगा टेंशन मत लो बेटा जब हम है तो क्या गम है जब दिव्या है तुम लोगों के साथ तो क्या घबराना है सब कुछ छोड़ दो पूरा पढ़ने में ध्यान दो ठीक है सब कुछ भूल जाओ सिर्फ पढ़ाई करो এতিয়া এডিশনৰ কেটেমান তোমালকৰ ল আছে এইগিটা ইউজ কৰে কমিউটেটিভ ল a + b = b + a মানে তুমি এই ফালৰ পৰা প্লাস কৰা বা এই দুটা উল্টাকে প্লাস কৰা একেই কথা 5 + 2 মানেও তোমালকৰ 7 হ'ব 2 + 5 মানেও 7 হয় তেনেকে ইয়াটো এটো ল ইউজ কৰে এসোসিয়েটিভ ল তো তোমালকে মানে প্লাসত মানি চলে এডিটিভ আইডেন্টিটিও মানি চলে এডিটিভ ইনভার্সও থাকে
জিৰ' মেট্ৰিক্সটো কোৱা হয় এডিটিভ আইডেন্টিটি আৰু এডিটিভ ইনভাৰ্স মানে মাইনাছ এ এটা থাকিব যাক নেকি প্লাছ কৰি দিলে 0 পায় হ'ব বাৰু এইকেইটা ল ইমান ল ওপৰত ইমান কুৱেশ্যনছ নাহে মই কুৱেশ্যনছ লখিনি এনে দিছোঁ মই বুজিবৰ কাৰণে বাট ল ওপৰত কুৱেশ্যনছ নাহে ডোন্ট वरी ল ওপৰত নাহে কুৱেশ্যনছ এতিয়া আমাৰ মেইন প্ৰবলেমটো আহিব सर मल्टीप्लिकेशन इसमें खतरनाक चीज आ गया ना बेटा अभी मजा आएगा वीर अभी मजा आ जाएगा ये सवाल देखो ये बड़ा ही खतरनाक है इतना खतरनाक चीज है क्या बताओ स्केलर मल्टीप्लिकेशन मल्टीप्लाइंग बाय मैट्रिक्स स्केलर मल्टीप्लाइज एवरी एलिमेंट ऑफ ए যদি 2 এটা মই ধৰি লৈছো 3 5 7 9 মাল্টিপল কৰি দিয়া কিমান হ'ব 3 2 जा 6 5 2 10 7 2 14 9 2 18 18 মানে if we multiply by any scalar or constant number with a matrix then it will multiply with all the elements of that matrix got it সবই লগতে মাল্টিপল হৈ যাব হেতুৱে কৈছে ইয়াত আহিব এটা মেইন বস্তুটো মেট্ৰিক্স মাল্টিপ্লিকেশন ধুৰন্ধৰ কেটা আমাৰ ইয়াতে প্ৰবলেম দিয়া আমাৰ যিমান কেটা ধুৰন্ধৰ বাচ্চা আছে মেইন প্ৰবলেমটো ইয়াতে হয় একবাৰ চাই লোৱা একবাৰ চাই বুজি লবা মই জানো বুজিও পাবা মই বুজালে বুজি নপা প্ৰবলেম ইচ্ছা হেইয়ে নাথাকে বুজিও পাবা কিন্তু তাৰ পিছত যদি প্ৰেক্টিস নকৰা আকৌ পাহৰি যাবা এই দীপদাই কৈছে পাহৰি যাবা প্ৰেক্টিস কৰিব লাগিব কিন্তু বুজিও পাই যাবা চোৱা কেনেকৈ কৰিম আমি চোৱা কেনেকৈ কৰিম 1 2 5 7 9 সৰি বেছি ডাঙৰ হৈ গুছি গল মই ধৰি লৈছো মাল্টিপ্লিকেশন 1 1 2 3 7 ओके ইয়াৰ লগত যেনিবা তুমি মাল্টিপ্লাই কৰিব লাগে 1 5 7 6 0 2 ओके कैसे मल्टीप्लाई करना है देखो प्रथम ए रो तो লৈ ললা এই ৰোটোৱে প্ৰত্যেকটো কলমৰ লগতে মাল্টিপ্লাই কৰিব লাগিব কেনে কৰিম চোৱা ফার্স্ট এ কলমটোৰ লগত মাল্টিপ্লাই কিমান হ'ব এনেকৈ কৰিম এটো পাই এটো মানে ইয়াত লেফটৰ পৰা ৰাইটলৈ যাব ইয়াৰ ওপৰৰ পৰা তললৈ আহিব এনেকৈ 1 * 1 2 * 5 এনেকৈ এফালে পৰা গৈ থাকিব এফালে তললৈ আহিব 1 * 1 মানে 1 + 2 * 5 মানে 10 সিম্পল হ'ব তেনেকৈ এটো যদি এটো লগত যদি কৰা 1 * 7 2 * 9 এনেকৈ 1 * 7 মানে 7 অকমান গ্যাপ দিবা এটো বেলেগ এলিমেন্ট হৈ যাব মানে 2 * 9 মানে 18 এটো এটা এলিমেন্ট আকৌ গ্যাপ দিয়া এবাৰ থার্ড কলমক কৰা তো 1 * 0 মানে 0 प्लस 2 * 2 মানে 4 हो गया हाँ बेटा ये फर्स्ट रो का काम तो सर खत्म हो गया अभी हम लोग सेकेंड रो का काम करेंगे सर सेकेंड रो का काम करेंगे ये वाला सेम चीज करना है यू लेफ्ट पर राइट ले गई थेबो यू तनेके प्रत्येकটো এটো ফার্স্ট এটো কৰিম মই কেনেকৈ চোৱা 3 * 1 7 * 5 দেখি পাইছা 3 * 1 মানে 3 प्लस 7 * 5 মানে 35 সিমিলারলি হৈ গল ন এরা সেকেন্ড কলমক কৰা 3 * 7 মানে 7 * 21 प्लस 7 * 9 9 7 63 3 * 0 মানে 0 प्लस 7 * 2 মানে 14 हो गया बेटा हो गया ये हो गया 10 + 1 11 तो हो गया 25 ये हो गया 4 ये हो गया 38 ये हो गया 3 का 4 84 ये हो गया 14 यही हो गया आपका फाइनल आंसर यही हो गया फाइनल आंसर इतना ही इजी है इतना ही इजी है बोला था ना मैंने इजी है बोला था ना এটা रो লৈ ললা সেই ৰোটোৱে প্ৰত্যেকটো কলমকে মাল্টিপ্লাই কৰি আমি এই ফাৰ্স্ট ৰোটো পাই গল সেকেন্ড ৰোটো ললো সি প্ৰত্যেকটো কলমকে মাল্টিপ্লাই কৰি এনেকে সেকেন্ড পাই सिंपल एक बार और देख लेना बाद में देख के थोड़ा प्रैक्टिस करो नहीं तो खत्म बेटा नहीं तो खत्म हाँ এতিয়া আহিব ট্রান্সপোজ অফ এ ম্যাট্রিক্স এটা ম্যাট্রিক্সৰ ট্রান্সপোজ কেনেকৈ হয় মই কৈছো না গুটে নলেজ খিনি দিম এটাও এই থৈ নাযাও ট্রান্সপোজ মানে এটাই বস্তু আছে সিম্পল এটা বস্তু আছে ট্রান্সপোজ অফ এ ম্যাট্রিক্স ট্রান্সপোজ অফ এ ম্যাট্রিক্স তো এটা ম্যাট্রিক্সৰ যদি তোমালোকে স্যার ট্রান্সপোজ বুলি কোৱা কেনেকৈ উলিয়াই সো লেটস সি ইফ देयर इज ए मैट्रिक्स 1 2 5 7 6 9 0 0 5 ओके सर इसका ट्रांसपोज मतलब ए डैश भी दे सकते हो और यू कैन से ए टी বুলি দে যেনেকৈ দিয়া ড্যাশও দিব পাৰা টিও দিব পাৰা তো ট্রান্সপোজ কেনেকৈ কৰি দিম আমি সো এটো 1 to 5 रो আছে ন 1 to 5 কলম হিচাপে লিখি দিয়া 769 769 ইয়াক 005 005 खत्म बेटा जो रो হিচাপে আছিল হেকিটা আমি কলম হিচাপে লিখি দিলো দ্যাটস ইট হ'ব এটা আৰু এটা एग्जांपल লওঁ মই ধৰি লৈছো তোমালোকৰ এটা ম্যাট্ৰিক্স আছে B 1 2 5 ओके 1 to 5 এটো रो ম্যাট্ৰিক্স তো B ট্রান্সপোজ মানে কিমান হৈ যাব হেতু কলম হৈ যাব 1 to 5
ৰোটো কলম হিচাপে লিখি দিলে হৈ গ'ল ট্ৰান্সপ'জ এটা ট্ৰান্সপ'জে কেইটামান গুৰুত্বপূৰ্ণ প্ৰপাৰ্টি আছে চাবা এইকেইটা বহুত বেছি ইম্পৰ্টেণ্ট তোমালোকৰ বাবে ট্ৰান্সপ'জৰ এটা কুৱেশ্যনছ 100% आएगा बेटा ये वाला तो आएगा ही आएगा कौन सा है प्रॉपर्टी দুবাৰ যদি ট্ৰান্সপ'জ কৰা আকৌ একেটা মেট্ৰিক্সে পাবা কে টো এটা যদি কনস্ট্যান্ট হয় কে এ হোল ট্ৰান্সপ'জ আছে এই ট্ৰান্সপ'জটো অকল 8 গুছি আহিব কে টো কনস্ট্যান্ট ন কনস্ট্যান্টত ট্ৰান্সপ'জ আনি কি কৰিবা যদি প্লাস বা মাইনাস থাকে তেতিয়া ট্ৰান্সপ'জটো দুইটালৈকে গুছি আহে দেখিছা এ লেও গুছি আহিলে বি লেও গুছি আহিলে মাইনাস থাকিলেও একেই কথা এটা ৰিভাৰ্সেল ল এটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত বহুত কোৱেশ্চনছ আমি কৰিব পাৰো সলভ কৰিব পাৰো যদি ইনটু হয় এ বি হোল ট্ৰান্সপ'জ যেতিয়া ট্ৰান্সপ'জটো দুইটালৈকে আহিব ন বি আৰু এ লে তেতিয়া এই বি টো আগত লিখিব লাগিব লাইক আৰু এটা এক্সাম্পল মই ধৰিছো সি ডি হোল ট্ৰান্সপ'জ আছে তো ডি টো আগত লিখিব লাগিব সি টো পিছত এটো এফালে গুছি যাব এটো উল্টা হ'ব ইয়াৰ ওপৰত বহুত ধুনীয়া সৱাল বনে আমাৰ অকে সো নেক্সট যদি মই আকৌ কৰিব যাও নেক্সট আমাৰ কি আছিল সিমেট্ৰিক এণ্ড স্কিউ সিমেট্ৰিক এটা সিমেট্ৰিক কি আছিল মই দেখাই দিছো এটো ওপৰতো বহুত ইম্পৰ্টেন্ট সৱাল আহে ঠিক আছে এটো বহুত ইম্পৰ্টেন্ট হয় এক্সাম পইণ্ট অফ ভিউৰ পৰা ইয়াৰ ওপৰতো বহুত কোৱেশ্চনছ আহে তা মই যদি কওঁ স্যাৰ সিমেট্ৰিক কি সিমেট্ৰিক মেট্ৰাইসিস কি সিমেট্ৰিক মেট্ৰাইসিস বেটা একো নহয় সিমেট্ৰিক মেট্ৰাইসিস একো নহয় সিমেট্ৰিক মেট্ৰাইসিস কি জানা ৰে সিমেট্ৰিক মেট্ৰাইসিস যদি এটা এ আছে এ ইকুৱেল টু এ ট্ৰান্সপ'জ মানে এ ট্ৰান্সপ'জ ইকুৱেল টু এ ট্ৰান্সপ'জ ইকুৱেল টু এ এটা মেট্ৰিক্স আছে তাক যদি ট্ৰান্সপ'জ কৰি দিয়া আকৌ এ পাই যাবা সিম্পল আকৌ একেটাই যদি পোৱা তাকে ক'ব সিমেট্ৰিক মই যদি এক্সাম্পল দিও এ এটা মেট্ৰিক্স মই ধৰি লৈছো 1 2 5 1 3 7 2 5 -9 ओके এটা এটা ম্যাট্ৰিক্স আছে ইয়াক যদি মই ট্ৰান্সপ'জ কৰো ট্ৰান্সপ'জ তোমালোকৰ সন্মুখতে কৰিম চাবা 1 2 5 এটো 1 2 5 লিখিলো 2 3 7 रो आसिला सो 2 3 7 कॉलम लिखिलो सॉरी 2 3 9 नो सॉरी -9 ओके 2 3 -9 5 -9 7 ओके 5 -9 7 ट्रांस 5 माइनस एने लिखिलु নাই তোমালোকৰ আকৌ একেটাই পালা চোৱাচোন 1 1 2 2 5 5 2 2 3 3 -9 5 5 -9 सेम পালা নাই মানে এ ট্ৰান্সপ'জ কৰি আকৌ এ পালা তো তেতিয়া তাকে কোৱা হয় সিমেট্ৰিক ইমান ইজি আৰু স্কিউ সিমেট্ৰিক বুলি যদি কোৱা স্যাৰ স্কিউ সিমেট্ৰিক কি হয় স্কিউ সিমেট্ৰিকৰ বিষয়ে এটা বুজাই দিয়ক না যদি ট্ৰান্সপ'জ কৰি একেটাই পাম আমি সিমেট্ৰিকৰ নিচিনা বাট মাইনাস এটা এক্সট্ৰাকে যদি গুছি আহে তেতিয়া তাকে কোৱা হয় স্কিউ সিমেট্ৰিক মই যদি স্যাৰ এক্সাম্পল এটা লৈ বুজাওক বুলি কয় তেনে হলে মই এটা এক্সাম্পল লৈ দিছো চোৱা স্কিউ সিমেট্ৰিকৰ সদায় ডায়াগোনাল এলিমেন্ট 0 থাকিব মনত ৰাখিবা মই এটা এক্সাম্পল দিছো হা তো স্কিউ সিমেট্ৰিক চোৱা ইয়াক যদি মই এক যদি ট্ৰান্সপ'জ কৰো চোৱা 0 to 5 ओके 0 to 5 -2 0 oh sorry 0 to 5 মই কলম হিচাপে লিখিম 0 to 5 -2 0 7 -2 0 7 -5 -7 0 -5 -7 0 কইলো এটা যদি মই মাইনাস এটা বাহিৰত লৈ আহো সবয় বা কমন লৈ আহো তো সব উল্টা হৈ যাব ন চিন বিলাক তো 0 -2 -5 so 2 5 হ'ব হা -2 0 -2 0 7 হৈ যাব -5 -7 0 -5 -7 0 এতিয়া ভালকে চোৱাচোন এই মেট্ৰিক্সটো লগত এটো সেম মেট্ৰিক্স হয় নহয় 0 to 5 -2 0 7 -5 -7 সেম মিলিছে না দ্যাট মিন্স a ট্ৰান্সপ'জ ইকুৱেল টু কি পালো আমি হা therefore a ট্ৰান্সপ'জ ইকুৱেল টু কি পালো আকৌ a পাই গলোগে ন মাইনাস a পালো মাইনাস এটা এক্সট্ৰাকে আহিলা না এই যদি এক্সট্ৰাকে আহে তাকে কোৱা হ'ব স্কিউ সিমেট্ৰিক তাকে কোৱা হয় আমাৰ স্কিউ সিমেট্ৰিক মেট্ৰাইসিস সো ইমানে ইজি বস্তু বিলাক আৰু এটা বস্তু আছে তোমালোকৰ হেতু বস্তু ভালদৰে চোৱা তোমালোকে লাষ্ট এটা কনসেপ্ট আছে হেতু ওপৰটো কোৱেশ্চন আহে লাষ্ট আমাৰ খতমই হৈ গল আৰু গুটেখিনি কনসেপ্ট আৰু নাই আৰু তোমালোকৰ ইনভাৰ্টিবল আছে ওকে ইনভাৰ্টিবল মেট্ৰাইসিস আছে ইনভাৰ্টিবল মেট্ৰাইসিসৰ বিষয়ে মই অলপ কৈ লওঁ তাৰ পিছত আমি কনসেপ্টলৈ যাম জাস্ট সিম্পলি ইনভাৰ্টিবলৰ কোৱেশ্চনছ তোমালোকৰ আগতে আছিল কিন্তু আজিকালি নাই ইনভাৰ্টিবল আজিকালি নাই ইনভাৰ্টিবলৰ যিমান হেৰি আছে আগতে আছিল আজিকালি ইনভাৰ্টিবলৰ একো নাই ঠিক আছে মই কোৱেশ্চনছ নাহে ডিটাৰমিনেন্টত পাওঁ আমি ইনভাৰ্স মেট্ৰিক্সৰ বিষয়ে সো ইনে মই বুজাবৰ কাৰণে কৈছো ইনভাৰ্টিবল মেট্ৰাইসিসৰ যিখিনি তোমালোকৰ প্ৰপাৰ্টিজ আছে হা
সো ইউনিকনেছ প্ৰপাৰ্টি যদি এটা মেট্ৰিক্সৰ ইনভাৰ্স থাকে সেইটো ইউনিক হ'ব দুটা ইনভাৰ্স থাকিব নোৱাৰে এটা মেট্ৰিক্সক সেইটোকে কোৱা হয় আৰু ডাবল ইনভাৰ্স যদি হয় দুবাৰ ইনভাৰ্স কৰিলে যেনেকৈ ট্ৰান্সপ'জত আকৌ একেটাই পায় এ ট্ৰান্সপ'জ হয় ট্ৰান্সপ'জ মানে এ হয় তেনেকৈ ইয়াতো দুবাৰ ইনভাৰ্স কৰিলে আকৌ একেটাই পাই যাবা তো ৰিভাৰ্সেল লটো ইনভাৰ্স কৰি দিলে বি টো আগত আহি যায় দেখিছা ট্ৰান্সপ'জৰ নিচিনা অলপ একেই হয় আৰু ট্ৰান্সপ'জ অফ ইনভাৰ্স মানে এই ডেছটো বাহিৰত লিখি মই ইনভাৰ্সটো ভিতৰলৈ লিখিব পাৰি এইকেইটা বহুত ইম্পৰ্টেণ্ট ল ঠিক আছে ইনভাৰ্সৰ ইমান কুৱেশ্যন অহা দেখা নাযায় ইনভাৰ্সৰ ডিটাৰমিনেণ্টত যিখিনি লাগে সেইখিনি আমি ডিটাৰমিনেণ্টত আলোচনা কৰিম মেট্ৰাইচিছত এতিয়া যিখিনি অপাৰেশ্যন ইউজ কৰি ইনভাৰ্স দেখাব গৈছিলে সেইখিনি আমি এতিয়া আলোচনা নকৰোঁ কাৰণ এইখিনি কাটা গৈছে বুকৰ পৰা এতিয়া ইয়াত এটা বস্তু তোমালোকক দিয়া আছিলে এই বস্তুটো চোৱা এইটো কোৱা হৈ গ'ল চিমেট্ৰিক স্কিউ চিমেট্ৰিক ক'লোৱে মই ইম্পৰ্টেণ্ট থিয়ৰম এনি স্কুৱেৰ মেট্ৰিক্স এ কেন বি এইটো বহুত ইম্পৰ্টেণ্ট থিয়ৰম হয় তোমালোকৰ কিয় ইম্পৰ্টেণ্ট থিয়ৰম হয় মই কৈ আছো চোৱা any matrix square matrix can be uniquely expressed as the sum of symmetric and skew symmetric matrices ভালদৰে মন দিয়া এইটো কি হৈছে মই ইয়াৰ বিষয়ে কৈ আছো মই এটা মেট্ৰিক্স লৈছো মই 2/2 লৈছো 2 6 8 4 মই এটা মেট্ৰিক্স ললো ইয়াৰ যদি মই half of a plus a transpose উলিয়াও a plus a transpose মানে কিমান লব half of a মানে কিমান এটো 2684 plus a transpose ইয়াক ট্ৰান্সপ'জ কৰি লিখা 2684 ন এটো 26 টো এনেকৈ লিখা 84 টো এনেকৈ লিখা কিমান ওলাব half of এটোটা প্লাস কৰিলে 2 2 গুণ 4 8 6 14 আৰু 8 6 14 4 4 8 এটো 14 আছিল নেকি 8 6 14 ওকে 14 এটো 1/2 যদি মাল্টিপল কৰা এটো হৈ যাব 2774 ওকে সো মন দিয়াচোন এটো এটা সিমেট্ৰিক মেট্ৰিক্স মানে ইয়াক যদি তুমি ট্ৰান্সপ'জ কৰা চোৱা 2774 আকৌ একেটাই পালা 2774 দেখি পাইছা সো আমি যেটো হাফ অফ a plus a ট্ৰান্সপ'জ উলিয়াও সদায় হেতু এটা আমাৰ সিমেট্ৰিক উলাই ঠিক একেদৰে হাফ অফ যদি তোমালোকে a মাইনাস এটো p ধৰিছিলো মই এটোক যদি q ধৰিলো মই হাফ অফ a minus a ট্ৰান্সপ'জ যদি উলিওৱা মাইনাসত যদি উলিওৱা এবাৰ হাফ অফ 2684 এটো a minus a transpose এটোকে ট্ৰান্সপ'জ কৰি যদি লিখা 2864 তো কিমান ওলাই যাব তোমালোকৰ হাফ অফ মাইনাস কৰি দিলে 2 minus 2 মানে 0 6 minus 8 মানে minus of 2 8 minus 6 মানে 2 আৰু 4 minus 4 মানে 0 সো 1/2 যদি হেৰি কৰি দিয়া এটো ওলাই যাব 0 minus 1 1 0 সো এটো যদি ভালদৰে চোৱা এটো যদি তুমি ট্ৰান্সপ'জ কৰা ন 0 minus 1 0 minus 1 1 0 1 0 যদি তাৰ পিছত বাহিৰলৈ মাইনাস এটা আনা 0 এটো বাহিৰলৈ গলে -1 হ'ব এটো +1 হ'ব এটো 0 সো ফাইনালি আকৌ একটা মেট্ৰিক্সে পাবা দেখিছা 0 1 1 0 1 1 0 আৰু মাইনাস এটা এক্সট্ৰাকে আহিছে সো এটো কি হল স্কিউ সিমেট্ৰিক মেট্ৰিক্স সো হাফ অফ a minus a ট্ৰান্সপ'জ কৰিলে সদায় তুমি স্কিউ সিমেট্ৰিক মেট্ৰিক্স পাবা এটো হৈ গল তোমালোকৰ স্কিউ সিমেট্ৰিক মেট্ৰিক্স এতিয়া মেইন কথাটো হল যেটো আমাৰ যদি সিমেট্ৰিক আৰু স্কিউ সিমেট্ৰিকটো তুমি প্লাস কৰা p প্লাস যদি q কৰা তেতিয়া আমি a পাম হয়নে নহয় চোৱা p প্লাস যদি q কৰা p মানে কিমান আছিল তোমালোকৰ এটো হাফ অফ সিমেট্ৰিকটো কোনটো 2774 প্লাস স্কিউ সিমেট্ৰিকটো 0 minus 1 1 0 যদি তোমালোকে প্লাস কৰা কিমান পাবা 2 plus 0 মানে 2 7 minus 1 মানে 6 7 plus 1 মানে 8 4 plus 0 মানে 4 আকৌ আমি a পালো নাই 2684 পালো নাই পালো that means কি কৈছিলে যি কোনো এটা স্কয়াৰ মেট্ৰিক্সক মই এটো স্কয়াৰ মেট্ৰিক্স 2/2 ৰ আৰু কলমৰ সংখ্যা সমান সো যি কোনো এটা স্কয়াৰ মেট্ৰিক্সক আমি এটা সিমেট্ৰিক এটো সিমেট্ৰিক আছিল আৰু এটা স্কিউ সিমেট্ৰিক মেট্ৰিক্সৰ সাম হিচাপে লিখিব পাৰো প্ৰকাশ কৰিব পাৰো এটা প্লাস কৰি আকৌ আগৰ মেট্ৰিক্সটো পাইছো নাই তো হেইটো থিওৰামকে প্ৰুফ কৰিবলৈ তোমালোকৰ এক্সামত বহুত বা অহা দেখা গৈছে ঠিক আছে হেতুকে কোৱা আছে এনি স্কয়াৰ মেট্ৰিক্স ক্যান বি ইউনিকলি এক্সপ্ৰেস দ্য সাম অফ সিমেট্ৰিক এণ্ড স্কিউ মেট্ৰিক্স হ'ব তো হৈ গল আমাৰ ইমানে আছিল যিমানখিনি কনসেপ্ট হয় ঠিক আছে সো আশা কৰিছো গুটে কনসেপ্ট খিনি তোমালকে বুজি পাইছা আৰু তোমালকৰ নেক্সট যদি আকৌ এনেকুৱা টপিক আনিব লাগে কোনটো চেপ্টাৰ আনিব লাগে তোমালকে একবাৰ কমেন্টত জনাবা আৰু কেনেকুৱা লাগিলে একবাৰ তোমালকে কমেন্টত মোক জনাবা এন্ড নেক্সট তোমালকৰ কি টপিকৰ ওপৰত আনিব লাগে কি চেপ্টাৰ আনিব লাগে ওয়ান শট দিঘলিয়া ওয়ান শট আনিব লাগে নে 25 মিনিটছৰ এনেকুৱা 30 মিনিটছৰ আনিব লাগে হেতু তোমালকে মোক কমেন্টত জনাবা
ঠিক আছে এণ্ড ভাল লাগিল তোমালোকে ভালদৰে কনচেপ্টখিনি বুজি পালা নাই সেইটোও কমেণ্টত জনাবা সকলোখিনি কমেণ্টত জনাবা আৰু এটা লাইক কৰি দিবা ঠিক আছে চ' থেংক ইউ চ' মাছ টাটা বাই বাই চি ইন দ্য নেক্সট ৱাটছআপ ক্লাছ বাই 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 লাভ ইউ